আজি আমাৰ সভাপতি সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অসম প্ৰদেশ মিডিয়া বিভাগে আজি এটা ৰক্তদান শিবিৰ ৰাহুল গান্ধীজীৰ আজি পবিত্ৰ জন্মদিন আৰু এই জন্মদিন উপলক্ষে অনাড়ম্বৰপূৰ্ণভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু অসম প্ৰদেশ মিডিয়া ডিপাৰ্টমেণ্টৰ উদ্যোগত বেদব্ৰত বৰা চেয়াৰমেন তেখেতৰ উদ্যোগত আজি ইয়াত ব্লাড ডোনেশ্যন কেম্প আমাৰ সকলো মুখপাত্ৰসকলো আছে ইয়াতে আৰম্ভ হৈছে আৰু প্ৰথমটো ৰাহুল গান্ধীজীৰ বাৰ্থডেত প্ৰথমটো ব্লাড ডনাৰ হিচাপে ৰক্তদান কৰিবলৈ পাই মই যথেষ্ট আনন্দিত। অনাগত ভৱিষ্যতত ৰাহুল গান্ধী ডাঙৰীয়াই সমগ্ৰ ভাৰতৰ যুৱ প্ৰজন্মক বৃদ্ধ বনিতাৰ কাৰণে ভাৰতবৰ্ষৰ অসহায় জনসাধাৰণৰ কাৰণে ইমূৰৰ পৰা সিমূৰলৈ তেখেতে দৌৰি ফুৰিছে। থাউজেণ্ডছ কিলোমিটাৰ তেখেতে খোজকাঢ়ি ঘূৰি ফুৰিছে, আৰ্তজনৰ ওচৰত থিয় হৈছে। বিভিন্ন সমস্যা যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত হৈছে তাতেই তেওঁলোকৰ কণ্ঠ হিচাপে থিয় হৈছে। ৰাহুল গান্ধী ডাঙৰীয়াৰ এই পবিত্ৰ জন্মদিনটোত অসম প্ৰদেশ মিডিয়া ডিপাৰ্টমেণ্টক মই ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ পদক্ষেপ আৰু এইটো আৰম্ভণি হৈছে। আমাৰ বহু যুৱক ছাত্ৰ সকলো আহি আছে এই ব্লাড ডোনেশ্যনৰ কাৰণে আৰু মই ভাবোঁ এক টোপাল ৰক্তেও এজন ৰোগীক যথেষ্ট সহায় কৰিব পাৰে। এইটো এটা সুন্দৰ পদক্ষেপ, মই ধন্যবাদ জনাইছোঁ। আৰু আপোনাসবক ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াক এইকেইটা দিন গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ্যভাৰ লোৱা দিনৰ পৰা যিদৰে আমাক সম্প্ৰচাৰ কৰি আছে সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকক মই দেখা পাই আছোঁ। প্ৰত্যেকটো চেনেলৰ প্ৰত্যেকটো আমাৰ বিষয়ববীয়া ইয়াত থকা প্ৰত্যেকজনকে প্ৰত্যেকটো চেনেলৰ বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ। অনাগত ভৱিষ্যতত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ইমূৰৰ পৰা সিমূৰলৈ যোৱা 2-3 দিনত আপোনালোকে গম পাইছে যে 80জনতকৈ ওপৰ অবজাৰ্ভাৰে অসমত সম্পূৰ্ণ ব্লকসমূহ মণ্ডলমসমূহ বুথসমূহ জিলাসমূহ পৰ্যবেক্ষণ কৰি আছে আৰু 20 তাৰিখে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত আমাৰ প্ৰেজেণ্টেশ্যন আছে। আৰু মই ভাবোঁ যিদৰে গৌৰৱ গগৈ ডাঙৰীয়াই অবজাৰ্ভাৰসকলক পঠাই সমগ্ৰ অসমৰ দলীয় কৰ্মকৰ্তাসকলৰ সুখ দুখৰ সমস্যাৰ বুজ ল'বলৈ প্ৰচেষ্টা হাতত লৈছে, এইটো সঁচাকৈ প্ৰশংসনীয়। অনাগত সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰত্যেকটো পদক্ষেপত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰত্যেকটো পদক্ষেপত আপোনালোকে যাতে সহায় কৰে, গৌৰৱ গগৈ ডাঙৰীয়াৰ যাতে হাত শক্তিশালী কৰে, তেখেতক আগুৱাই লৈ যোৱাত আপোনালোকৰ বিশেষ সহায় আৰু আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। ৰক্তদান হৈছে মহাদান। ৰক্ত একচুৱেলি দান কৰিবই লাগে আৰু আমি প্ৰত্যেক বছৰে কৰা হয়। ৰাহুল গান্ধী ডাঙৰীয়াই একচুৱেলি জন্মদিনত আমি কেক কাটি উদযাপন কৰাটো নিবিচাৰে। তেওঁ এটা মহান কামৰ জৰিয়তে যাতে সমাজত মানুহৰ সহায়ক হওক, সেইকাৰণে তেওঁ সদায় কয় যে কেক কাটি পেলাই মোৰ জন্মদিন পাতিব নালাগে, আপোনালোকে এটা ভাল কাম কৰক যিটো সমাজত কামত আহে। সেই উদ্দেশ্যে গৌৰৱ গগৈ ডাঙৰীয়াৰো নিৰ্দেশ মৰ্মে আমাৰ ইয়াত আজি চহৰীয়া পেথ লেবৰ সহযোগত ৰাজীৱ ভৱনত ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয়। মই নিজেও দিবলৈ আহিছিলোঁ, কিন্তু মই ডায়েবেটিক প্লাছ মোৰ হিমোগ্ল'বিন কম থকাৰ কাৰণে মই দান কৰিব নোৱাৰিলোঁ। কিন্তু আমাৰ যুৱ কংগ্ৰেছ NSY আৰু আমাৰ বিভিন্ন ব্যক্তিসকলে ৰক্তদান কৰিছে। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে যাতে সহায় হওক সকলোৰে সেই কামনা কৰিছোঁ। আৰু যিসকলে দিব বিচাৰে অকল যে আমি কৰিছোঁ কাৰণেই নহয়, ৰক্তদানটো কৰিব লাগে যাতে বেলেগৰো বিপদত সহায় হওক। ৰাহুল গান্ধী ডাঙৰীয়া যে বিৰোধী দলৰ নেতা, তেখেতৰ উপজা দিন উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ তৰফৰ পৰা ৰক্তদান এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ আৰু ৰক্তদাতা হিচাপে প্ৰথম আমি বিধায়ক ৰেকিবুদ্দিন আহমেদক পালোঁ। মই নিজেই ৰক্তদান কৰি আহিছোঁ। আমি 60জন এনেধৰণৰ ৰক্তদাতা ঠিক কৰিছোঁ আৰু আমি ধন্যবাদ জনাইছোঁ সকলো ৰক্তদাতাক। আমি ধন্যবাদ জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। তেখেতৰ নিৰ্দেশতে আমি আচলতে কোনো কেক কটা বা বেলেগ উদযাপন কৰা নাই, এই ধৰণৰ ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিছোঁ। আৰু ইউথ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ আটাইকেইটা সংগঠনে আমাৰ কংগ্ৰেছৰ তেওঁলোকে সহযোগিতা কৰিছে আৰু আমি ধন্যবাদ জনাইছোঁ চহৰীয়া ব্লাড চেণ্টাৰক। তেখেতসকলৰ সহযোগত আমি আজি ব্লাড ডোনেশ্যন কৰিব পাৰিছোঁ আৰু অনাগত দিনসমূহতো এনেধৰণৰ ইতিবাচক যিবিলাক কাৰ্যসূচী ৰাহুল গান্ধী ডাঙৰীয়াৰ নিৰ্দেশত আমি কৰি অসমৰ সকলো ৰাইজক সকলো জনগোষ্ঠীক একত্ৰিতভাৱে কাম কৰিবৰ কাৰণে আৰু নিজকে উৎসৰ্গা কৰিবৰ কাৰণে ৰাইজৰ বাবে এই ৰক্তদান হওক বা শ্ৰমদান হওক অন্যান্য কামত ৰাইজক দান সাহায্য হওক কৰিবৰ বাবে আমাক ৰাহুল গান্ধী ডাঙৰীয়াই অনুপ্ৰাণিত কৰিছে। আমি তেখেতলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰি তেখেতক পুনৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।